ভগৱান শিৱৰ আশীৰ্বাদ হৈ পৰিল নাৰদৰ বাবে অভিশাপ। দেৱৰ্ষি নাৰদক চিনি নোপোৱা মানুহ হয়তো কোনো নাই, যিয়ে সদায় নাৰায়ণ নাৰায়ণ গীত গাই ঘূৰি ফুৰে। সকলোৱে এই কথা জানে যে নাৰদ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ মানস পুত্ৰ আছিল আৰু নাৰদ এজন বাল ব্ৰহ্মচাৰী ঋষি আছিল। কিন্তু ভগৱান শিৱৰ বৰদানৰ বাবে সেইজন বাল ব্ৰহ্মচাৰী ঋষি নাৰদৰ এদিন বিবাহ হৈছিল। ভগৱান শিৱই নাৰদক এনে কি বৰদান দিছিল, যি বৰদান নাৰদৰ বাবে অভিশাপ হৈ পৰিছিল, যাৰ বাবে নাৰদৰ বিবাহ হৈছিল। নাৰদৰ বিবাহ কাৰ লগত কেনেকৈ হৈছিল? আহকচোন আজি ভগৱান শিৱৰ পৰা বৰদান হিচাপে পোৱা নাৰদৰ বিবাহৰ বিষয়ে জানো। নাৰদ এজন বাল ব্ৰহ্মচাৰী ঋষি আছিল, যিয়ে সদায় নাৰায়ণ নাৰায়ণ নাম গাই তিনিও লোকতে ভ্ৰমণ কৰি ঘূৰি ফুৰে। ভগৱান বিষ্ণুৰ পৰম ভক্ত হৈ সদায় নাৰায়ণ নাৰায়ণ নাম গাই ঘূৰি ফুৰে যদিও নাৰদে কেতিয়াবা নিজকে এজন পৰম ভক্ত তথা বাল ব্ৰহ্মচাৰী বুলি অহংকাৰ কৰে। নাৰদে অহংকাৰ কৰি ভাবে যে তেওঁ যিহেতু এজন পৰম ভক্ত, গতিকে তেওঁ যেতিয়া ইচ্ছা কৰে তেতিয়াই ব্ৰহ্মা বিষ্ণু অথবা মহেশ্বৰ দৰ্শন কৰিব পাৰে। ব্ৰহ্মলোক বিষ্ণুলোক অথবা শিৱলোকলৈ অহা যোৱা কৰাত নাৰদৰ কোনো বাধা নাই আৰু দৰ্শন কৰিবলৈ মনত ইচ্ছা উৎপন্ন হোৱা মাত্ৰকে নাৰদে ব্ৰহ্মা বিষ্ণু অথবা মহেশ্বৰ দৰ্শন কৰিব পাৰে। এবাৰ নাৰদৰ মনত সেই অহংকাৰ ভাৱ জাগি উঠিল যে তেওঁ সকলোতকৈ মহান ভক্ত তথা বাল ব্ৰহ্মচাৰী। তেওঁ ইচ্ছামতে ব্ৰহ্মলোক বিষ্ণুলোক অথবা শিৱলোকলৈ গৈ ব্ৰহ্মা বিষ্ণু অথবা মহেশ্বৰ দৰ্শন কৰিব পাৰে। নাৰদৰ মনত উৎপন্ন হোৱা অহংকাৰৰ বিষয়ে জানিব পাৰি ভগৱান শিৱই নাৰদৰ অহংকাৰ নাশ কৰিবলৈ লীলা আৰম্ভ কৰিলে। তাৰ পাছৰে পৰা নাৰদ যেতিয়া কৈলাশলৈ আহে তেতিয়া ভগৱান শিৱ কৈলাশৰ পৰা অন্তৰ্ধান হৈ পৰে আৰু এই ঘটনাৰ বাৰে বাৰে পুনৰাবৃত্তি হ'বলৈ ধৰিলে। নাৰদে কেইবাদিনো কৈলাশলৈ আহিল, কিন্তু কোনোদিনে ভগৱান শিৱৰ দৰ্শন লাভ কৰিবলৈ সক্ষম নহল। তেনেকৈয়ে এদিন কৈলাশলৈ আহি নাৰদে মাতা পাৰ্বতীৰ দৰ্শন পালে। মাতা পাৰ্বতীক দেখা পাই নাৰদে সুধিলে, হে মাতা, মই কেইবাদিনো কৈলাশলৈ আহিছো, কিন্তু কোনোদিনে ভগৱান শিৱৰ দৰ্শন লাভ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰভু ক'ত থাকে মাতা? প্ৰভুৱে মোৰ প্ৰতি কিয় এনে অন্যায় কৰিছে? মোক কিয় দৰ্শন নিদিয়ে? দেৱৰ্ষি নাৰদৰ প্ৰশ্ন শুনি দেৱী পাৰ্বতীয়ে ক'লে, হে নাৰদ, প্ৰভুৱে কৈছে তুমি যদি তেওঁৰ দৰ্শন পাব বিচাৰা তেন্তে তুমি তপস্যা কৰিব লাগিব। তোমাৰ তপস্যাত প্ৰসন্ন হ'লেহে প্ৰভুৱে তোমাক দৰ্শন দিব। দেৱী পাৰ্বতীৰ কথা শুনি নাৰদে ক'লে, হে মাতা, তপস্যা কৰিলেহে যদি প্ৰভুৱে মোক দৰ্শন দিয়ে তেন্তে মই নিশ্চয় তপস্যা কৰিম। আজ্ঞা দিয়া মাতা, মই এতিয়াই তপস্যা কৰিবলৈ যাওঁ। এই বুলি কৈ দেৱৰ্ষি নাৰদ তপস্যা কৰিবলৈ বুলি গুচি গ'ল। তপস্যা কৰিবলৈ গৈ আকাশ মাৰ্গেৰে গৈ থাকোঁতে নাৰদে ভাবিলে, মই এতিয়া ক'ত তপস্যা কৰিম? তপস্যা কৰিবলৈ কোনটো স্থান উপযুক্ত হ'ব? এনেদৰে ভাবি ভাবি গৈ থাকোঁতে নাৰদৰ চকু দধীচি মুনিৰ আশ্ৰমত পৰিল। নাৰদে মুনিৰ আশ্ৰমত তপস্যা কৰাটোৱেই উত্তম হ'ব বুলি ভাবিলে। তেতিয়া দধীচি মুনিৰ পুণ্যৰ বলতে নাৰদৰ তপস্যাও সোনকালেই
সফল হ'ব। এনেদৰে ভাবি নাৰদ দধিচি মুনিৰ আশ্ৰমত গৈ উপস্থিত হ'ল। আশ্ৰমত উপস্থিত হৈ নাৰদে দেখিলে যে দধিচি মুনিয়ে তেওঁৰ পত্নীৰ সৈতে বহি ভগৱান শিৱৰ তপস্যা কৰি আছে। নাৰদে ভাবিলে, দধিচি মুনিয়ে এনেদৰে পত্নীৰ সৈতে একেলগে বহি তপস্যা কৰি আছে, ইয়াৰ বাবে তেওঁ দুগুণ পুণ্য লাভ কৰিব, যাৰ ফলত ভগৱান প্ৰসন্ন হৈ তেওঁক দৰ্শন দিব আৰু মনোবাঞ্ছিত বৰ প্ৰদান কৰিব। যদিহে মোৰো এগৰাকী পত্নী থাকিলহেঁতেন আৰু তাই যদি মোৰ লগত তপস্যা কৰিলেহেঁতেন, তেন্তে ময়ো দুগুণ পুণ্য আহৰণ কৰিলোহেঁতেন। কিন্তু মই যে বাল ব্ৰহ্মচাৰী, তেন্তে মোৰ পত্নীনো কেনেকৈ থাকিব? নাৰদে দধিচি মুনিক পত্নীৰ সৈতে বহি তপস্যা কৰি থকা চাই চাই এনেদৰে ভাবি আছিল। ঠিক সেই সময়তে ভগৱান শিৱ আৰু দেৱী পাৰ্বতী দধিচি মুনিৰ সন্মুখত প্ৰকট হৈ দুয়োকে বৰ প্ৰদান কৰি ঘূৰি যাবলৈ লৈছিল। ঠিক তেনেতে নাৰদে ভগৱান শিৱৰ সন্মুখলৈ আহি ক'লে, হে প্ৰভু, ৰ'ব, ময়ো আপোনাৰ আশীৰ্বাদ লাভৰ আশাত ৰৈ আছো। দেৱৰ্ষি নাৰদৰ কথা শুনি ভগৱান শিৱই হাঁহি মাৰি ক'লে, হে নাৰদ, মই তোমাকো বৰদান দিছো, তোমাৰ মনোকামনা পূৰ্ণ হওক, তথাস্তু। ভগৱান শিৱই এনেদৰে বৰ প্ৰদান কৰা দেখি নাৰদে ক'লে, হে প্ৰভু, মই দেখোন আপোনাক একো কোৱাই নাই, তেন্তে আপুনি মোৰ কি মনোকামনা পূৰ্ণ হোৱাৰ বৰ প্ৰদান কৰিলে? ভগৱান শিৱই ক'লে, হে নাৰদ, তুমি অলপ আগতে এগৰাকী পত্নীৰ কামনা কৰিছিলা, গতিকে মোৰ বৰদানত তুমি অতি সোনকালেই এগৰাকী পত্নী লাভ কৰিবা। শিৱৰ কথা শুনি হতভম্ব হৈ নাৰদে ক'লে, হে প্ৰভু, আপুনি এয়া মোক কি বৰদান দিছে? মই এজন বাল ব্ৰহ্মচাৰী, গতিকে মোক কোনো পত্নীৰ প্ৰয়োজন নাই। আপুনি মোৰ প্ৰতি এনে অন্যায় নকৰিব প্ৰভু, আপোনাৰ এই বৰদান ঘূৰাই লওক। তেতিয়া ভগৱান শিৱই ক'লে, হে নাৰদ, এবাৰ দিয়া বৰদান ঘূৰাই লোৱা নহয়, আৰু মোৰ বৰদান নিশ্চয় কাৰ্যকৰী হ'ব, আৰু ভক্তৰ মনোকামনা পূৰ্ণ কৰাটো ভগৱানৰ কৰ্তব্য। এই বুলি কৈ দেৱী পাৰ্বতীৰ সৈতে ভগৱান শিৱ তাৰ পৰা অন্তৰ্ধান হৈ পৰিল। কৈলাশলৈ ঘূৰি যোৱাৰ পথত পাৰ্বতীয়ে শিৱক সুধিলে, হে প্ৰভু, আপুনি বাল ব্ৰহ্মচাৰী নাৰদক সাংসাৰিক হোৱাৰ এনে এটা অদ্ভুত বৰদান কিয় দিলে? ভগৱান শিৱই ক'লে, হে পাৰ্বতী, বৰদান মই দিয়া নাই, নাৰদে বিচাৰি লৈছে। নাৰদৰ মনত বিচাৰৰ উৎপন্ন হৈছিল, বিচাৰে বিকাৰৰ ৰূপ ল'লে, আৰু বিকাৰৰ পৰা কামনাৰ উৎপত্তি হ'ল। মোৰ বৰদানত নাৰদৰ সেই কামনাই পূৰ্ণ হ'ব। সিফালে ভগৱান শিৱৰ পৰা সেই বৰদান লাভ কৰি দেৱৰ্ষি নাৰদ বৰ দুখী হৈ পৰিল, কিয়নো দধিচি মুনিক পত্নীৰ সৈতে তপস্যা কৰি থকা দেখা পাই নাৰদে এনেই ভাবিছিলহে, সঁচাকৈ এগৰাকী পত্নী পোৱাৰ কামনা কৰা নাছিল। কিন্তু ভগৱান শিৱই যিহেতু পত্নী পাবলৈ বৰদান দিলে, সেইটো অৱশ্যে সত্য হ'ব। দুখী মনেৰে নাৰদ দধিচি মুনিৰ আশ্ৰমৰ পৰা গুচি গ'ল। নাৰদ গৈ গৈ কাশীৰ ৰাজ্যত উপস্থিত হ'ল। সেই সময়ত কাশীৰ ৰজা আছিল সঞ্জয়। ৰজা সঞ্জয়ৰ দময়ন্তী নামৰ এগৰাকী ধুনীয়া ৰাজকুমাৰী আছিল। নাৰদ গৈ সেই ৰজা সঞ্জয়ৰ ওচৰত উপস্থিত হ'ল। নাৰদক দেখা পাই ৰজা বৰ আনন্দিত হ'ল আৰু নাৰদক দুদিনমান তেওঁৰ ৰাজপ্ৰাসাদত থাকিবলৈ অনুৰোধ জনালে।
ভগৱান শিৱৰ বৰদান লাভ কৰাৰ পাছৰে পৰা নাৰদৰ মন দুখী হৈ আছিল। গতিকে সেই সময়ত নাৰদৰ মন কলৈ যাওঁ ক'ত থাকোঁ যেন হৈ আছিল। সেয়েহে ৰজা সঞ্জয়ৰ অনুৰোধত নাৰদ ৰাজপ্ৰাসাদত থাকিবলৈ সন্মত হ'ল। নাৰদৰ সন্মতি লাভ কৰাৰ পাছত ৰজাৰ মন অতি প্ৰসন্ন হৈ পৰিল। ৰজাই নাৰদৰ সেৱা সৎকাৰৰ দায়িত্ব জীয়েক দময়ন্তীক অৰ্পণ কৰিলে। পিতৃৰ আজ্ঞা পালি দময়ন্তীয়ে অতি একাগ্ৰতাৰে নাৰদৰ সেৱা সৎকাৰ কৰিব ধৰিলে। নাৰদ যি সময়ত কাশীৰ ৰাজপ্ৰাসাদত উপস্থিত হৈছিল সেই সময়ত বৰ্ষাকাল চলি আছিল। তেতিয়াৰ সময়ত বৰ্ষাকালত বতৰ বেয়া হোৱাৰ বাবে ঋষি মুনি আদি ভ্ৰমণকাৰীসকলে ভ্ৰমণ নকৰিছিল। নিৰ্দিষ্ট কোনো স্থানত 4 মাহৰ বাবে থাকিছিল। এনে সময়তে যিহেতু নাৰদ কাশীৰ ৰাজপ্ৰাসাদত উপস্থিত হৈছিল, গতিকে অনিচ্ছা সত্ত্বেও নাৰদে ৰাজপ্ৰাসাদত কিছুদিন থাকিব লগা হৈছিল। ৰাজপ্ৰাসাদত থকা সময়ছোৱাত ৰাজকুমাৰী দময়ন্তীৰ সেৱা সৎকাৰত নাৰদ অতি প্ৰসন্ন হৈছিল তথা দময়ন্তীৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। আনফালে ৰাজকুমাৰী দময়ন্তীও দেৱৰ্ষি নাৰদৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু নাৰদক স্বামী হিচাপে পাবলৈ কামনা কৰিছিল। জীয়েকৰ মনৰ কথা বুজিব পাৰি ৰজা সঞ্জয়ে দেৱৰ্ষি নাৰদক ৰাজকুমাৰী দময়ন্তীৰ লগত বিবাহ কৰাৰ প্ৰস্তাৱ দিয়ে। ভগৱান শিৱৰ বৰদানৰ ফলস্বৰূপে নাৰদেও এই বিবাহৰ বাবে সন্মতি প্ৰদান কৰে। তাৰ পাছত ৰাজকুমাৰী দময়ন্তীৰ লগত দেৱৰ্ষি নাৰদৰ বিবাহ সম্পন্ন হয় আৰু এনেদৰে নাৰদৰ সাংসাৰিক জীৱন আৰম্ভ হৈছিল। এনেদৰে ভগৱান শিৱই দেৱৰ্ষি নাৰদক বৰদান দিছিল, যিটো নাৰদৰ বাবে অভিশাপ হৈ পৰিছিল। ৰাজকুমাৰী দময়ন্তীৰ লগত দেৱৰ্ষি নাৰদৰ বিবাহ সম্পন্ন হোৱাৰ লগে লগে নাৰদৰ বাল ব্ৰহ্মচাৰী হোৱাৰ অহংকাৰো নাশ হৈছিল। বান্ধৱসকল, আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও আমাৰ লগত সংযুক্ত হৈ থাকি এনেধৰণৰ ধৰ্মীয় কাহিনী পাই থাকিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।